হেল্ল' এভৰিৱান। সৰস্বতী পূজা চাগে সকলোৰে ভালেই গ'ল। মোৰ পিছে পূজাৰ আগদিনালৈকে কোনযোৰ কাপোৰ পিন্ধিম একো ডিচাইডে হোৱা নাছিলে। ইয়াৰ আগদিনাখনৰ ৰাতি মই মাৰ একদম বাকচ উলিয়াই কাপোৰ বিচাৰিবলৈ লৈছিলোঁ আৰু তাৰ মাজতে পাইছোঁ মাৰ এই বিয়াৰে পাটৰ কাপোৰযোৰ। এই কাপোৰযোৰ দেখিয়ে মোৰ মানে ইমান বেছি ভাল লাগিলে কি ক'ম আৰু মই এবাৰ নিপিন্ধাকৈ থাকিব নোৱাৰিলোঁ। আৰু কাপোৰযোৰ মায়ে এতিয়াও ইমান ধুনীয়াকৈ সাঁচি ৰাখিছে। মায়ে পিছে আমাক এই কাপোৰযোৰ আগতে কেতিয়াও দেখুওৱা নাছিলে। মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু দেখিয়ে মোৰ খুব বেছি ভাল লাগি গৈছে। বাকী এই কাপোৰযোৰ পিন্ধি মই পিছত ধুনীয়াকৈ ফটোশ্বুট কৰিম ভাবিছোঁ। আপোনালোকে যদি চাব বিচাৰে মোক ক'বচোন। বাকী এয়া চিধা নেক্সট দিনাখনৰ ভিডিঅ'। মায়ে ভণ্টিক ধুনীয়াকৈ ৰেডি কৰাই দি আছে, মোকো বাৰু অকণমান হেল্প কৰি দিছিলে। আৰু ময়ো আধা আধি ৰেডি হৈ এতিয়া লাগিছোঁ মেকআপ কৰিবলৈ। আৰু সৰস্বতী পূজা বুলি ক'লে যদি ভালকৈ সাজি কাচি নাযাওঁ সেইটোতো হ'বই নোৱাৰে। বাকী যি নহওক মই একদম ধুনীয়াকৈ সাজি কাচি ওলালোঁ। মোৰ পিছে চাদৰ মেখেলা পিন্ধাতে বহুত বেছি টাইম লাগে, সেয়েহে ওলোৱাতে অকণমান লেটে হৈ গ'ল। বাকী যি নহওক আমিও আহিবলৈ ল'লোঁ। আৰু এয়া হৈছে আমাৰ মৰম লগা ভাইটি, সি পিছে আজি কেমেৰাৰ আগত আহিবলৈ লাজ কৰিছে। বাকী যি নহওক এয়া আমিও ধুনীয়াকৈ পূজাৰ মণ্ডপ আহি পালোঁ। আৰু আহিয়ে প্ৰথমতে দেখিছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া, তো তাত গৈ এবাৰ সেৱা ল'লোঁ। আৰু তাৰ পাছত আহিলোঁ মা সৰস্বতীৰ ওচৰলৈকে আমি সেৱা ল'বলৈ। বাকী সৰস্বতী মায়ে যেন সকলোকে বিদ্যাৰ দিশেৰে ধুনীয়াকৈ আগবঢ়াই নিয়ে তাৰে কামনা কৰিলোঁ। আৰু এইপিনে চাওকচোন সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, মোৰ কিবা দেখিয়ে ভাল লাগিছে। বাকী মোৰতো সৰু ল'ৰা ছোৱালীবিলাকক বেছি ভাল লাগে, স্পেচিয়েলি ছোৱালীবিলাকক এতিয়া চাদৰ মেখেলা পিন্ধিয়ে ইমান বেছি কিউট লাগে। আৰু তাৰ পাছতে আমি আহিলোঁ ধুনীয়াকৈ ফুচকা খাবলৈকে। আৰু পূজাত যদি ফুচকা নাখাওঁ সেইটোতো হ'বই নোৱাৰে। বাকী যি নহওক এইপিনে মই আৰু আমাৰ খুৰীমাৰ ছোৱালী মানে মোৰ ভণ্টি আমি দুয়োজনী আহিলোঁ ভাইটিৰ স্কুললৈকে। ভাইটিয়ে আমাক মাতি আনিলে যে সিহঁতৰো হেনো স্কুলত এবাৰ যাব লাগে। আৰু এইপিনে আমাৰ খুৰীমা আৰু খুৰীমাৰ মানে ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব, মানে ভাইটিৰ ফ্ৰেণ্ডৰ মাক। তো দুয়োজনীয়ে বহি ধুনীয়াকৈ কথা পাতি আছে আৰু আমিও তাতে অকণমান সময় থাকি এয়া আহিলোঁ আমাৰ পুৰণি স্কুলখনলৈকে। আৰু এই স্কুলখনৰ যেতিয়া এই ৰুমবিলাকত সোমাইছোঁ মোৰ মানে পুৰণা স্মৃতিবোৰ জাগি উঠিছে। আচলতে 12 বছৰৰ স্মৃতি জড়িত হৈ আছে এই স্কুলখনৰ সৈতে, এই মানে প্ৰতিটো ৰুমৰ সৈতে। সঁচাকৈ মানে আহি খুব বেছি ভাল লাগিলে। আৰু তাৰ পাছত আমি তাতেই দুপৰীয়াৰ খানাটো খালোঁ। আৰু খানা পিছে খুব টেষ্টি হৈছিলে। আৰু আমি তাতে খাই লৈ অকণমান সময় থাকিলোঁ, ঘূৰা ফুৰা কৰিলোঁ, লগতে ফটোজ ভিডিঅ'জ ধুনীয়াকৈ বনালোঁ। আৰু তাৰ পাছতে আমি ঘৰলৈকে যাবলৈ ওলালোঁ। বাকী আজি ভিডিঅ'টো ইমানেই, বাই।